Hello students, আজি তোমালোকৰ পাৰমুটেশ্যন কম্বিনেশ্যনৰ মিছেলেনিয়াছ পাৰ্টটো খতম কৰাই দিম হা। আজি তোমালোকৰ মই ফাৰ্ষ্টত এই কুৱেশ্যনটো কৰাবলৈ গৈছোঁ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইন এন এক্সামিনেশ্যন এ কুৱেশ্যন পেপাৰ কনচিষ্ট অফ 12 কুৱেশ্যনছ। কুৱেশ্যন পেপাৰ এখনত 12টা কুৱেশ্যন থাকে হা। এন ইজ ডিভাইডেড ইনটু 2 পাৰ্টছ। কুৱেশ্যন পেপাৰ দুভাগ কৰা হ'ল, পাৰ্ট 1 আৰু পাৰ্ট 2। পাৰ্ট 1 কণ্টেইন 5 কুৱেশ্যন, পাৰ্ট 1ত 5টা কুৱেশ্যন থাকে আৰু পাৰ্ট 2ত 7টা কুৱেশ্যন থাকে, ঠিক আছে। আকৌ ইয়াত কুৱেশ্যন এটা তাৰপিছত কণ্ডিশ্যন এটা দিয়া আছে, এ ষ্টুডেণ্ট ইজ ৰিকুৱাৰ্ড টু এটেম্প 8 কুৱেশ্যন। ষ্টুডেণ্ট এটাই 8টা কুৱেশ্যন এটেম্প কৰিবলৈ কৈছে, মানে 12টা কুৱেশ্যনৰ ভিতৰত 8টা কুৱেশ্যন কৰিবই লাগিব মানে হা। ইন অল চিলেক্টিং এটলিষ্ট 3 ফ্ৰম ইচ পাৰ্ট। আৰু এটা কণ্ডিশ্যন দিছে যে প্ৰতিটা পাৰ্টৰ পৰা, পাৰ্ট 1ৰ পৰা এটলিষ্ট 3টা কুৱেশ্যন হ'লেও কৰিব লাগিব, নহ'লে পাৰ্ট 2ৰ পৰা এটলিষ্ট 3টা কুৱেশ্যন হ'লেও কৰিব লাগিব। মানে কি কৈছে, পাৰ্ট 2ৰ পৰা 3টা কুৱেশ্যন হ'লেও কৰিব লাগিব, এটলিষ্ট 3। এটলিষ্ট 3 মানে কি হ'ব, 3টা হ'ব পাৰে, 3টাতকৈ বেছিও হ'ব পাৰে, 3তকৈ কম হ'ব নোৱাৰে। পাৰ্ট 2ৰ পৰা হ'লেও এটলিষ্ট 3টা কুৱেশ্যন কৰিব লাগিব, মানে 3টা হ'লেও কৰিব পাৰে, নহ'লে 3টাতকৈ বেছিও কৰিব পাৰে, নহ'লে কিন্তু 3টাতকৈ কম কৰিব নোৱাৰে। ইন হাউ মেনি ৱেজ কেন এ ষ্টুডেণ্ট চিলেক্ট দ্য কুৱেশ্যন। এতিয়া ষ্টুডেণ্টটোৱে কেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ চিলেক্ট কৰিব সেইটো আমাক উলিয়াবলৈ কৈছে। প্ৰথমতে মই কি কৰিম, গিভেন টোটেল কেইটা কুৱেশ্যন আছে, টোটেল কুৱেশ্যন দিয়া আছে 12. It is divided into 2 parts. এই কুৱেশ্যন কেইটাক দুটা পাৰ্টত ডিভাইড কৰা হ'ল, পাৰ্ট 1 আৰু পাৰ্ট 2। তাৰপিছত কৈছে চোৱা, পাৰ্ট 1 এণ্ড পাৰ্ট 2 কণ্টেইন 5 and 7 কুৱেশ্যনছ। মানে পাৰ্ট 1 কণ্টেইন 5 কুৱেশ্যন, পাৰ্ট 1ত 5টা কুৱেশ্যন আছে, আৰু পাৰ্ট 2 কণ্টেইন কি 7 কুৱেশ্যন, পাৰ্ট 2ত 7টা কুৱেশ্যন আছে। এতিয়া আমাক কণ্ডিশ্যনটো কৈছে, এ ষ্টুডেণ্ট শ্বুড চিলেক্ট এটলিষ্ট 3 ফ্ৰম ইচ পাৰ্ট। প্ৰতিটো পাৰ্টৰ পৰা এটলিষ্ট 3টা কুৱেশ্যন চিলেক্ট কৰিব লাগে। এ ষ্টুডেণ্ট, এইটো কণ্ডিশ্যন হয়, এ ষ্টুডেণ্ট মাষ্ট চিলেক্ট এটলিষ্ট কি 3 কুৱেশ্যন ফ্ৰম বোথ পাৰ্ট, ফ্ৰম ইচ পাৰ্ট, ঠিক আছে, ফ্ৰম ইচ পাৰ্ট। এতিয়া মই এতিয়া কেনেকৈ চিলেকশ্যনটো কৰিম সেইটো আমি উলিয়াম দেই। আৰু তাতে আৰু এটা কুৱেশ্যন কৰিছে, আৰু এটা কথা কৈ দিছে, এই ষ্টুডেণ্ট নিড টু এটেম্প 8 কুৱেশ্যন। 8টা কুৱেশ্যন ষ্টুডেণ্টে এটেম্প কৰিবই লাগিব। এতিয়া লাগিলে পাৰ্ট 1ৰ পৰাই হওক, পাৰ্ট 2ৰ পৰাই হওক, দুটা মিলাই হওক, 8টা কুৱেশ্যন কৰিবই লাগিব। এ ষ্টুডেণ্ট নিড টু এটেম্প 8 কুৱেশ্যন, 8টা কুৱেশ্যন কৰিবই লাগিব। এতিয়া মই কেনেকৈ চিলেক্ট কৰিম, এইপিনে লিখা পাৰ্ট 1 আৰু এইপিনে লিখা পাৰ্ট 2, ঠিক আছে। এতিয়া মোক এটা কথা কোৱা, পাৰ্ট 1ত আছে 5টা কুৱেশ্যন, পাৰ্ট 2ত আছে 7টা কুৱেশ্যন, আৰু ষ্টুডেণ্টে প্ৰতিটো পাৰ্টৰ পৰা এটলিষ্ট 3টা কুৱেশ্যন হ'লেও কৰিব লাগে। যদি মই পাৰ্ট 1ত 3টা কুৱেশ্যন কৰোঁ, তেতিয়া 8টা এতিয়া টোটেলটো ষ্টুডেণ্টে 8টা কুৱেশ্যন কৰিব লাগিব, হয় নাই। পাৰ্ট 1ৰ পৰা মই যদি 3টা কৰোঁ, তেতিয়া পাৰ্ট 2ৰ পৰা কেইটা কৰিব লাগিব, 8 মিলাবলৈ 5টা কৰিব লাগিব, হয় নাই। মানে টোটেল কুৱেশ্যন ষ্টুডেণ্টে 8টা কৰিবই লাগিব। পাৰ্ট 1ৰ পৰা যদি মই 3টা কৰোঁ, পাৰ্ট 2ৰ পৰা কেইটা কৰিব লাগিব, 5টা কৰিব লাগিব, হয় নাই। আকৌ পাৰ্ট 1ৰ পৰা যদি কাৰণ মই কৈছোঁ এটলিষ্ট 3 মানে কি 3টাও হ'ব পাৰে, 3টাতকৈ বেছিও হ'ব পাৰে। পাৰ্ট 1ৰ পৰা যদি মই 4টা কুৱেশ্যন কৰোঁ, পাৰ্ট 2ৰ পৰা কেইটা কুৱেশ্যন কৰিব লাগিব, 4টা কৰিব লাগিব, তেতিয়াহে 8টা হ'ব, ঠিক আছে। এতিয়া পাৰ্ট 1ৰ পৰা আকৌ 3, 4 আকৌ 5টা যদি কৰোঁ, পাৰ্ট 2ৰ পৰা কেইটা কৰিম, 3টা কৰিম। আকৌ পাৰ্ট 1ৰ পৰা 6টা, কিন্তু 6টো মই ধৰিব নোৱাৰিম, কিয় নোৱাৰিম, কাৰণ পাৰ্ট 1ত আছে 5টা কুৱেশ্যন। এতিয়া 6টা কুৱেশ্যন ক'ৰ পৰা ওলাব, আৰু এটা কুৱেশ্যন এইটোতো ওলাব নোৱাৰে, হয় নাই। আমাক মানে আমাক কি কৈছে, ষ্টুডেণ্টটোৱে 8টা কুৱেশ্যন কৰিবই লাগিব। সেই 8টা কুৱেশ্যন এতিয়া কেনেকৈ কৰিব, পাৰ্ট 1ৰ পৰা এটলিষ্ট 3টা কুৱেশ্যন হ'লেও কৰিব লাগিব, আৰু পাৰ্ট 2ৰ পৰাও এটলিষ্ট 3টা কুৱেশ্যন হ'লেও কৰিব লাগিব। এটলিষ্ট মানে কি, এটলিষ্ট 3টা মানে কি 3টাও হ'ব পাৰে, 3টাতকৈ বেছিও হ'ব পাৰে, কিন্তু 3টাতকৈ কম হ'ব নোৱাৰে। মই কি কৰিলোঁ, এবাৰ পাৰ্ট 1ত এবাৰ ষ্টুডেণ্টটোৱে পাৰ্ট 1ৰ পৰা 3টা কুৱেশ্যন চিলেক্ট কৰিলে, পাৰ্ট 2ৰ পৰা কেইটা চিলেক্ট কৰিব লাগিব, তেতিয়াহ'লে 5টা চিলেক্ট কৰিব। পাৰ্ট 1ৰ পৰা যদি 4টা কৰে, পাৰ্ট 2ৰ পৰাও 4টা হ'ব। পাৰ্ট 1ৰ পৰা যদি 5টা হয়, পাৰ্ট 2ৰ পৰা কেইটা হ'ব, 3টা হ'ব। 8 মিলি গ'ল দেখোন, হয় নাই। দেয়াৰফৰ এতিয়া কি কৰিম, মই 3 কুৱেশ্যনছ from
part 1 and 5 question from part 2 is selected in কেনেকৈ সিলেক্ট কৰা হ'ব, is selected in কেনেকৈ তিনিটা কুৱেশ্যন ক'ৰ পৰা সিলেক্ট কৰিলোঁ, টোটেল পাৰ্ট 1ত কেইটা কুৱেশ্যন, 5টা আছে, 5C3 ইনটু আৰু এই 5টা কুৱেশ্যন ক'ৰ পৰা সিলেক্ট কৰিলোঁ, টোটেল বি পাৰ্ট 2ত কেইটা কুৱেশ্যন আছে, 7টা আছে, 7টাৰ পৰা সিলেক্ট কৰিলোঁ, 7C5 ৱেজ নাম্বাৰ 1, এইটো ইকুৱেশ্যন 1, ঠিক আছে। আকৌ এই 4টা ক'ৰ পৰা সিলেক্ট কৰিম, 5টাৰ পৰা এই 4টা ক'ৰ পৰা সিলেক্ট কৰিম, তোমাৰ 7টাৰ পৰা। Therefore 4 question from part 1 and 4 question from part 2 is selected in part 1ত মুঠ কেইটা কুৱেশ্যন আছে, 5টা, 5C4 ইনটু part 2ত মুঠ কেইটা কুৱেশ্যন আছে, 7টা, 7C4, এইটো হ'ব ইকুৱেশ্যন 2, ঠিক আছে। আকৌ 5টা কুৱেশ্যন ক'ৰ পৰা সিলেক্ট কৰিম, 5 question can be part 1ত টোটেল কেইটা কুৱেশ্যন আছে, 5টা, 5 questions can be selected from কি 5 question, হয় নাই, 5টাৰ পৰাই সিলেক্ট কৰিব লাগিব। আকৌ এই পাৰ্ট 2ত থকা 3টা কুৱেশ্যন ক'ৰ পৰা সিলেক্ট কৰিম, 7টাৰ পৰাই সিলেক্ট কৰিম। Therefore 5 question from part 1 and 3 question from part 2 is selected in কি হ'ব 5C5 into 7C3 ways 3. Therefore number of ways কি হ'ব, গতিকে প্লাছ কৰি দিম, 5C3 into 7C5, 5C3 into 7C5 plus 5C4 into 7C4, 5C4 into 7C4 plus 5C5 into 7C3. তাহলে ক্যালকুলেশনটো কৰি দিলে হৈ যায়। ইয়াৰ ক্যালকুলেশনটো মই ভালছে মই ইয়াত কৰি দিছোঁ, তোমালোকক দেখাই দিম। ইকুৱেশ্যন ক্যালকুলেশনটো কৰি তোমালোকেতো জানিবাই ক্যালকুলেশন। এটা মোট একচুয়ালি প্ৰসেসটো কেনেকুৱাটো এতিয়ালৈ বুজি পালা সবে হা। টোটেল আছিলে কি 12টা কুৱেশ্যন, 12টাৰে দুটা ভাগ কৰা হ'ল। পাৰ্ট 1ত দিলে 5টা কুৱেশ্যন, পাৰ্ট 2ত দিলে 7টা কুৱেশ্যন। তাৰপিছত ষ্টুডেণ্টটোৱে সিলেক্ট কৰিব, এটলিষ্ট এটেম্প্ট কৰিব লাগে, 8টা কুৱেশ্যন হ'লেও এটেম্প্ট কৰিব লাগে। আৰু কণ্ডিশ্যন কি দিছে, বোথ পাৰ্টৰ পৰা এটলিষ্ট তিনিটা কুৱেশ্যন কৰিবই লাগিব। এটলিষ্ট পাৰ্ট 1ৰ পৰা এটলিষ্ট 3টা কুৱেশ্যন কৰিব লাগিব, পাৰ্ট 2ৰ পৰা এটলিষ্ট 3টা কুৱেশ্যন কৰিব লাগিব। এটলিষ্ট 3 মানে কি 3টা হ'ব পাৰে, 3টাতকৈ বেছিও হ'ব পাৰে, ঠিক আছে। এতিয়া মানে আমি চিলেকশ্যনটো কেনেকৈ কৰিলোঁ, তেতিয়াহ'লে পাৰ্ট 1ত 3টাও হ'ব পাৰে নহয়, কাৰণে 3 দিলোঁ, তেতিয়া 8 টোটেল 8টা কুৱেশ্যন হ'বলৈ পাৰ্ট 2ৰ পৰা সি কেইটা কৰিব লাগিব, 5টা কৰিব লাগিব। পাৰ্ট 1ৰ পৰা 4টা কৰিলে পাৰ্ট 2ত কেইটা কৰিব লাগিব, 4টা। পাৰ্ট 1ৰ পৰা 5টা কৰিলে পাৰ্ট 2ত কেইটা কৰিব লাগিব, 3টা। তাৰপিছত কেলকুলেশ্যনটো কৰিয়ে দিলোঁ, ঠিক আছে, অ'কে।